নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগত মনস্মাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, সাৱধান, ৰাজ্যত হ'ব বৃহৎ আন্দোলন। মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ বাবে ৰাজ্যত হ'ব বৃহৎ আন্দোলন। মুছলমান বিবাহ আইন বাতিল কেতিয়াও মানি লোৱা নহ'ব। ৰাজনৈতিকভাৱে হিমন্ত বিশ্ব শৰ্মাই মুছলমানক টাৰ্গেট কৰিছে। চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা জুমুকৈ আমচু। মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ বাবে ৰাজ্যত হ'ব বৃহৎ আন্দোলন। মুছলমান বিবাহ আইন বাতিল কেতিয়াও মানি লোৱা নহ'ব। ইছলামিক আইন অনুসৰিয়েই সুৰক্ষিত হৈ আছে মুছলমানসকল। ৰাজনৈতিকভাৱে হিমন্ত বিশ্ব শৰ্মাই মুছলমানক টাৰ্গেট কৰিছে। কুৰাণ আৰু হাদিছৰ নীতি নিয়ম মতেই হ'ব মুছলমানৰ বিবাহ। বেয়া কামক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে ইছলামে। মুছলমান সমাজৰ লগত আলোচনা কৰি আইন বনাওক চৰকাৰে। মুছলমানৰ বিবাহ আইনক লৈ আমচু আৰু ৰাজ্যিক জমিয়ত উলেমাৰ বৈঠক। আৰু বৈঠকৰ অন্তত চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল সৌদ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচু। পৰৱৰ্তী খবৰ, ৰাজ্যৰ 4টা আঞ্চলিক ৰাজনৈতিক দলৰ উদ্যোগত গঠন হ'ল অসম আঞ্চলিক মৰ্চা। অসম আঞ্চলিক মৰ্চাৰ আহ্বায়ক সমিতিৰ সভাপতি মণ্ডলীৰ দায়িত্ব অজিত কুমাৰ ভূঞা, লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু জন এংটি কাটাৰক দিয়া হৈছে। লগতে সমন্বয়কৰ দায়িত্ব দিয়া হৈছে ভাস্কৰ ডি শইকীয়াক। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। তেজেৰে ৰাঙলী হ'ল গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। সহপাঠীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত 5 গৰাকী শিক্ষাৰ্থী আৰু ঘটনাক গাত দিয়াৰ অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে। গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ঘটনা অনুসৰি 5জনকৈ শিক্ষাৰ্থীক এফালৰ পৰা আঘাত কৰি যায় বিদ্যালয়খনৰে এগৰাকী সহপাঠীয়ে। ফলত তেজেৰে ৰাঙলী হৈ পৰে বিদ্যালয়খনৰ শ্ৰেণীকোঠা। জানিব পৰা মতে হাতত ভঙা আইনাক টুকুৰা লৈ সহপাঠীগৰাকীয়ে অন্য 5 গৰাকী শিক্ষাৰ্থীক আক্ৰমণ কৰে। উল্লেখযোগ্য যে বিজ্ঞান বিষয়ৰ ব্যৱহাৰিক পৰীক্ষাৰ বাবে অনা আইনাৰ টুকুৰাৰে আঘাত কৰে শিক্ষাৰ্থীগৰাকীয়ে। গুৱাহাটী মহানগৰীৰ গড়চুকৰ ষ্টেট বেংক অফিচাৰ এছ'চিয়েশ্যন পাব্লিক স্কুলত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনত সংঘটিত এই ঘটনাক গাত দিয়াৰ অভিযোগ উত্থাপিত হৈছে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ইয়াৰ আগেও বিদ্যালয়খনত অনুৰূপ ঘটনা সংঘটিত হোৱা বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে। ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি একাংশ অভিভাৱকে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিদ্যালয়খনৰ অনুশাসন ভংগ হৈছে, যাৰ বাবে এনে ঘটনা সংঘটিত হৈছে। উল্লেখযোগ্য যে উক্ত ঘটনাটো সংঘটিত হৈছিল শুকুৰবাৰে, কিন্তু এই ঘটনা পোহৰলৈ আহিবলৈ দিয়া নাছিল বিদ্যালয় কৰ্তৃপক্ষই। উক্ত ঘটনা সংঘটিত কৰা শিক্ষাৰ্থীগৰাকীক বিদ্যালয় কৰ্তৃপক্ষই 15 দিনৰ বাবে কাউন্সিলিঙত পঠিয়াই দায়িত্ব সামৰা বুলিও এক অভিযোগ উত্থাপিত হৈছে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, জিএনএমৰ পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। 11 আগষ্টত অনুষ্ঠিত হ'ব জিএনএমৰ প্ৰৱেশ পৰীক্ষা আৰু পৰীক্ষাৰ্থীসকলক শীঘ্ৰেই এডমিট কাৰ্ড ডাউনলোড কৰাৰ আহ্বান। জিএনএমৰ পৰীক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। 11 আগষ্টত অনুষ্ঠিত হ'ব জিএনএমৰ প্ৰৱেশ পৰীক্ষা। পুৱা 11 বজাৰ পৰা 1 বজাৰ ভিতৰত অনুষ্ঠিত হ'ব পৰীক্ষা আৰু 14 জুলাইত অনুষ্ঠিত হোৱাৰ কথা আছিল এই পৰীক্ষা। পৰীক্ষাৰ্থীসকলক শীঘ্ৰে এডমিট কাৰ্ড সংগ্ৰহ কৰিবলৈ জনোৱা হৈছে। 7 আগষ্টৰ পূৰ্বে পৰ্টেলৰ পৰা ডাউনলোড কৰিব লাগিব এডমিট কাৰ্ড। বান পৰিস্থিতিৰ বাবেই পিছুৱাই দিয়া হৈছিল এই পৰীক্ষাৰ দিন। শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ সুজিত বৰ্ধনে জনাইছে এই কথা। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰে ল'ব কাল ৰূপ। ৰাজ্যৰ প্ৰতিখন জিলাতে হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ধাৰাসাৰ বৰষুণে পুনৰ সৃষ্টি কৰিব পাৰে ভয়াবহ বান পৰিস্থিতিত।
অহা 7 আগষ্টলৈকে ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, কেৰালাৰ ৱাইনাডৰ 100টা ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে ঘৰ নিৰ্মাণ কৰিব কংগ্ৰেছে। এই ঘোষণা কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কেৰালাৰ ৱাইনাডত ভূমিস্খলনত ক্ষতিগ্ৰস্ত 100ৰো অধিক পৰিয়ালৰ বাবে কংগ্ৰেছে নতুন ঘৰ নিৰ্মাণ কৰিব। শুকুৰবাৰে এই কথা ঘোষণা কৰে লোকসভাৰ বিৰোধী দলৰ নেতা তথা ৱাইনাডৰ প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে। তেওঁ কয় যে কেৰালাই ইমান ডাঙৰ দুৰ্যোগ কেতিয়াও দেখা নাই। 3টা বৃহৎ ভূমিস্খলনত 275 জনতকৈ অধিক লোকৰ মৃত্যু হয়। বহু লোক গৃহহীন হৈ পৰিছে। শুকুৰবাৰেও ৰাহুল গান্ধীয়ে সাহায্য শিবিৰ পৰিদৰ্শন কৰি ভূমিস্খলনৰ ফলত অসহায় হৈ পৰা পৰিয়ালসমূহক সাক্ষাৎ কৰে। তেওঁৰ সৈতে উপনিৰ্বাচনত ঘোষিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধী উপস্থিত থাকে। ৰাহুল গান্ধীয়ে কয় যে বৃহস্পতিবাৰৰ পৰা আমি অবিৰতভাৱে ভূমিস্খলন ক্ষতিগ্ৰস্ত অঞ্চললৈ গৈ আছো। ক্ষতিগ্ৰস্ত পৰিয়ালৰ লগতে স্থানীয় প্ৰশাসন আৰু পঞ্চায়ত প্ৰতিনিধিৰ সৈতে কথা পাতো। 100ৰো অধিক ক্ষতিগ্ৰস্ত পৰিয়ালৰ ঘৰ পুনৰ নিৰ্মাণৰ দায়িত্ব ল'ব কংগ্ৰেছে। এই মন্তব্য কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। উল্লেখযোগ্য যে 30 জুলাই অৰ্থাৎ মঙলবাৰে ধাৰাসাৰ বৰষুণৰ বাবে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়, যাৰ কাৰণে চুডালমালা, মুণ্ডকাই, আট্টামালা, নুলপূজা আদি গাঁওবোৰ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। বৃহস্পতিবাৰে ৱাইনাডত উপস্থিত হৈ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে বৰষুণৰ মাজতে ভূমিস্খলন ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। দৃশ্যমানভাৱে আৱেগিক ৰাহুল গান্ধীয়ে কয় যে এই ঘটনা মোৰ বাবে মোৰ পিতৃৰ মৃত্যুতকৈও অধিক যন্ত্ৰণাদায়ক। পৰৱৰ্তী খবৰ, আজিও জ্বলিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। বৈষম্য বিৰোধী আন্দোলনত জ্বলিছে বাংলাদেশ। চৰকাৰ ভংগৰ একদফীয়া দাবী প্ৰতিবাদকাৰীৰ। সৰ্বগ্ৰহণযোগ্য জাতীয় চৰকাৰ গঠনৰ দাবী বিক্ষোভকাৰীৰ। আজিও শান্ত হোৱা নাই বাংলাদেশ। শাওনৰ বৰষুণৰ মাজতো বিক্ষোভত ফাটি পৰিছে বাংলাদেশৰ ৰাজধানী ঢাকা। সংৰক্ষণ সংস্কাৰৰ দাবীৰে আৰম্ভ হোৱা আন্দোলনত এতিয়া চৰকাৰ ভংগৰ শ্লোগান উঠিছে। আন্দোলনকাৰী শিক্ষাৰ্থী আৰু এই আন্দোলনৰ সমৰ্থকসকলে এইবাৰ শ্বেখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ একদফীয়া দাবী উত্থাপন কৰিছে। তাৰোপৰি তেওঁলোকে জাতীয় চৰকাৰ গঠনৰ দাবী জনাইছে। দেশখনত সৃষ্টি হোৱা এনে আন্দোলনৰ মাজতে প্ৰতিবাদী শিক্ষাৰ্থীৰ সৈতে আলোচনাত বহিবলৈ বিচাৰিছিল বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। পিছে আন্দোলনকাৰী শিক্ষাৰ্থীসকলে এই আলোচনাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে। দেওবাৰ অৰ্থাৎ আজিৰে পৰা সমগ্ৰ দেশখনতে চৰকাৰৰ বিৰুদ্ধে অসহযোগ আন্দোলনৰ আহ্বান কৰিছে বাংলাদেশৰ শিক্ষাৰ্থীসকলে। পৰৱৰ্তী খবৰ, দেশবাসীৰ বাবে চিন্তনীয় খবৰ। বিগত 5 বছৰত উত্তৰ পূবৰ ৰাজ্য মণিপুৰত ধৰা পৰিছে 10,000ৰো অধিক অবৈধ অনুপ্ৰৱেশকাৰী। আৰু এই 10,000 অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত আছে চীনা নাগৰিকো। উত্তৰ পূবৰ ৰাজ্য মণিপুৰত বিগত 5 বছৰত ধৰা পৰা 10,000ৰো অধিক অবৈধ অনুপ্ৰৱেশকাৰীৰ ভিতৰত চীনৰ নাগৰিকৰ উপস্থিতি ধৰা পৰিছে। এই কথা শুকুৰবাৰে অৰ্থাৎ 1 আগষ্ট তাৰিখে ৰাজ্যখনৰ বিধানসভাত মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে অৱগত কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে জনাইছে যে বিগত 5 বছৰত ৰাজ্যখনত 10,675 জন অবৈধ অনুপ্ৰৱেশকাৰী ধৰা পৰিছে। মণিপুৰত ধৰা পৰা অবৈধ অনুপ্ৰৱেশকাৰী উৎপত্তি চীনৰ উপৰিও ম্যানমাৰ, বাংলাদেশ, নৰৱে আৰু নেপালত। চলি থকা মণিপুৰ বিধানসভাৰ অধিৱেশনৰ সময়ত বিধায়ক সূৰ্যা কুমাৰ উক্ৰমৰ প্ৰশ্নৰ উত্তৰ দি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই তথ্য প্ৰদান কৰে। পৰৱৰ্তী খবৰ, মহাকাশত আবদ্ধ হৈ পৰিছে মহাকাশচাৰী সুনিতা উইলিয়ামছ। এতিয়া প্ৰশ্ন হৈছে নিৰাপদে ঘূৰি আহিব পাৰিবনে সুনিতা? নাছাৰ হাতত আছে মাত্ৰ 19 দিন বাকী। মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ISSৰ পৰা নিৰাপদে ঘূৰাই আনিবলৈ এতিয়া নাছাৰ হাতত মাত্ৰ 19 দিন বাকী আছে। দুয়োগৰাকী মহাকাশচাৰীয়ে তেওঁলোকৰ বয়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ কাৰিকৰী সমস্যাৰ বাবে ISSত আবদ্ধ হৈ আছে। 13 জুনত ISSত উপস্থিত হোৱা ষ্টাৰলাইনাৰে প্ৰথম এসপ্তাহজোৰা অভিযানৰ অন্তত পৃথিৱীলৈ উভতি অহাৰ কথা আছিল। আনহাতে মহাকাশযানখনৰ থ্ৰাষ্টাৰ আৰু হিলিয়াম ব্যৱস্থাৰ সমস্যাৰ বাবে তেওঁলোকৰ উভতি অহা পলম হৈছিল।
যাৰ বাবে নাছাৰ ক্ৰু 9 মিছনৰ আগমনৰ পূৰ্বে সমস্যা সমাধানৰ বাবে মাত্ৰ 19 দিন বাকী আছে। 5 জুনত ফ্লৰিডাৰ কেপ কানাভেৰেল মহাকাশ বাহিনী ষ্টেচনৰ পৰা উৎক্ষেপণ কৰা হৈছিল সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰক। তেওঁলোকৰ মিছন আছিল ষ্টাৰলাইনাৰ বিমানখনৰ প্ৰথমখন মানুহবিহীন বিমানত পৰীক্ষা কৰা, যিটো বয়িঙৰ কমাৰ্চিয়েল ক্ৰু প্ৰগ্ৰেমৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি আছিল। আৰু এই মহাকাশ যানখনে ISSৰ সৈতে সফলতাৰে কাম কৰে, কিন্তু ওচৰ চাপি অহাৰ লগে লগে ইয়াৰ 28টা থ্ৰাষ্টাৰৰ ভিতৰত 5টা অভাৱনীয়ভাৱে বন্ধ হৈ পৰে। ইয়াৰ উপৰি অভিযন্তাসকলে মহাকাশ যানখনৰ ছাৰ্ভিচ মডিউলত 5টা সৰু সৰু হিলিয়াম লিক আৱিষ্কাৰ কৰে। এই সমস্যাৰ বাবে ষ্টাৰলাইনাৰে নিৰাপদে পৃথিৱীলৈ ঘূৰি আহিব নোৱাৰে। নাছা আৰু বয়িঙৰ অভিযন্তাসকলে ষ্টাৰলাইনাৰৰ সমস্যা নিৰ্ণয় আৰু সমাধানৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। বৰ্তমান নাছাই জনাইছে যে উইলিয়ামছ আৰু উইলমৰৰ উভতি অহাৰ সময়সীমা এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। মহাকাশ যানখনৰ থ্ৰাষ্টাৰ আৰু হিলিয়াম ব্যৱস্থা পৃথিৱীৰ বায়ুমণ্ডলত নিৰাপদে পুনৰ প্ৰৱেশৰ বাবে অতি গুৰুত্বপূৰ্ণ, যিকোনো বিজুতীয়া মহাকাশচাৰী সুৰক্ষাৰ বাবে যথেষ্ট বিপদৰ সৃষ্টি কৰিব পাৰে। যদিহে ষ্টাৰলাইনাৰৰ বিজুতিৰ সমাধান নহয়, তেন্তে নাছাই উইলিয়ামছ আৰু উইলমৰক পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে বিকল্প পদ্ধতিৰ কথা বিবেচনা কৰিবলগীয়া হ'ব পাৰে, য'ত সম্ভৱতঃ SpaceX ড্ৰেগন কেপচুল ব্যৱহাৰ কৰাটো অন্তৰ্ভুক্ত আছে।